26, 24, 23, 22 যিয়ে নোপোৱাকৈ 4.18, 33, 32, 30 হয় 36 পাইছে, হয় 35ও পাইছে। 21জনী না 22জনী যোৱাকালি মাত্ৰ পাছ কৰিছে। সেই 60জনী 70জনী তেনেকৈ পাছ কৰিছে আজি তাৰিখলৈকে টোটেল। আৰু ডিব্ৰুগড়তে হাইষ্ট প্ৰায় 35টা কাটঅফ বনিব 35খনৰ। আৰু প্ৰত্যেক কাষ্টৰ গোটেইকেইজনী ছোৱালীয়ে মোৰ সম্ভৱ ৰিটাৰ্ণ দিব পাব, ভিতৰতো নাম আহিব। আৰু AB টো এবাৰ পোষ্টৰ অনুসৰি কেণ্ডিডেটে পাছ কৰিছে। যিমান পোষ্ট আছে হয়তো সিমান ছোৱালীয়ে পাছেই কৰা নাই, গোটেই 100জনী 200জনী তেনে। নমস্কাৰ, মই নীলোৎপল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আৰু বন্ধুসকল, বান্ধৱীসকল সকলোকে নমস্কাৰ জনাই পুনৰবাৰ কৈছোঁ, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম পুলিচত এইবাৰ কাটঅফটো কিমান যাব, ফাইনেল কাটঅফটো কিমান যাব ফিজিকেলৰ। যিহেতু আমাৰ অসম আৰক্ষীত জানে কাটঅফ 3টা পৰ্যায়ত হয়। ফিজিকেল পাছ কৰাৰ পিছত হ'ব ৰিটেনৰ পাছত হ'ব এটা ভাইভাৰ কাৰণে, ভাইভাৰ পাছত শেষৰটো হ'ব ফাইনেল কাটঅফ। শেষৰটো ফাইনেল কাটঅফ বা তাৰ আগৰ যিটো ভাইভাৰ কাটঅফ, কিন্তু তাৰ আগৰ যিটো এতিয়া বৰ্তমান আছে ফিজিকেল কাটঅফ। এতিয়া আমি আজি ক'বলৈ বা আলোচনা কৰিব লৈছোঁ যে অসম পুলিচত এইবাৰ ছোৱালীসকলৰ ফাইনেল কাটঅফটো কিমানমান যাব পাৰে। বৰ্তমান অসম আৰক্ষী ইণ্টাৰভিউ প্ৰক্ৰিয়া চলি আছে। ফিজিকেলৰ ছোৱালীসকলৰ ষ্টাৰ্ট হৈ আছে বা কিছুদিনৰ পাছত ল'ৰাসকলৰ হ'ব। আৰু আজিৰ তাৰিখলৈকে অসম পুলিচত প্ৰায় 20খন ভেন্যুত ইণ্টাৰভিউ অনুষ্ঠিত হৈছে। দুদিনমান হোৱা নাছিল বৰষুণৰ কাৰণে, তাৰপিছত আকৌ 20খন জিলাতে ইণ্টাৰভিউ আৰম্ভ হ'ল। জেনেৰেল কাষ্টৰ হ'ল, OBC কাষ্টৰ হ'ল, তাৰপিছত এতিয়াও ইণ্টাৰভিউ 2-এটা বাকী আছে ছোৱালীসকলৰ কাষ্টৰ। এতিয়া কথা হ'ল আজিৰ তাৰিখত ইণ্টাৰভিউত ফিজিকেল পাছ কৰা ছোৱালীসকলে কিমান মাৰ্ক পাইছে, কিমানমান নম্বৰ পাইছে, কোনখন জিলাৰ কিমান ছোৱালীয়ে কেনেকুৱা ধৰণৰ মাৰ্কবোৰ পাইছে। হয় 36 পাইছে, হয় 35ও পাইছে। কিন্তু এনেকুৱা নহয় যে এনেকুৱাখন ডিষ্ট্ৰিক্টত সেই 20টা ক'ৰবাত 20জনীয়ে 35 পাব। হয় কোনোবা এখন ডিষ্ট্ৰিক্টত 36 পাব এজনী বা দুজনী, কিন্তু তাৰ বেছি সংখ্যকে 22, 23, 24, 25, 26 তেনেকুৱা নম্বৰবোৰে পাইছে। এতিয়া আজি আমি আলোচনা কৰিম 22, 23, 24, 25 এই ইমান যে কম মাৰ্ক পাইছে তেওঁলোকৰ কি হ'ব। বা 36, 35টো পাইছে তেওঁলোকেতো আজিৰ তাৰিখত এতিয়া তেওঁলোকে পঢ়ি থাকিলেই হ'ল, তেওঁলোকৰ কাৰণে ৰিটেনৰ কাৰণে 100% নাম আহিবই। এতিয়া আজি আমি আলোচনা কৰিম কোনখন জিলাত কিমান ছোৱালীয়ে এপ্লাই কৰিছে আৰু কোনকেইখন জিলাত বহুত বেছি কেণ্ডিডেট আছে, ছোৱালী হওক বা ল'ৰা হওক, আৰু কোনকেইখন জিলাত কম কেণ্ডিডেট আছে। আৰু বহুত দুখনমান জিলা আছে, নাম কৈ ল'বলৈ লৈছোঁ। প্ৰথমতে আছে চাউথ চালমাৰা, তাৰপিছত আছে ডিমা হাছাও। এই দুখন জিলাত বহুত কম সংখ্যক কেণ্ডিডেটে এপ্লাই কৰিছে। ছোৱালী টোটেল মাত্ৰ 332জনী চাউথ চালমাৰাত, আৰু ল'ৰা হৈছে প্ৰায় 2986। আৰু যি আছে ডিমা হাছাওত টোটেল ছোৱালী এপ্লাই কৰিছে 814জনী আৰু ল'ৰা 3056, য'ত নেকি ছোৱালীয়ে এদিনত 600কৈ মাতিছে। আৰু এতিয়া তেওঁলোকে টোটেল চাউথ চালমাৰাত এপ্লাই কৰিছে 332 বা ডিমা হাছাওত এপ্লাই কৰিছে ছোৱালীৰ সংখ্যা 814, একেবাৰে কম। আৰু একেবাৰে বেছি কথা যদি ক'বলৈ যাওঁ 3খনমান ডিষ্ট্ৰিক্ট আছে, বেছি হৈছে কাছাৰ ডিষ্ট্ৰিক্টত যথেষ্ট সংখ্যক ছোৱালী এপ্লাই কৰিছে 3326, বা ল'ৰাই যদি পায় 14000+, টোটেল হ'লগৈ প্ৰায় 18000মান। আৰু কামৰূপৰ কথা যদি ক'বলৈ যায় প্ৰায় 4500মান ছোৱালীয়ে আৰু 17000মান ল'ৰা, টোটেল প্ৰায় 21000মান হয়গৈ। আৰু লখিমপুৰতো যথেষ্ট সংখ্যক ছোৱালী ল'ৰা এপ্লাই কৰিছে। লখিমপুৰত প্ৰায় 5700মান আছে ছোৱালী আৰু ল'ৰা প্ৰায় 16000+, মানে টোটেল প্ৰায় 21000মান। গতিকে দুখন জিলাত আটাইতকৈ কম সংখ্যক ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু এই 3খন জিলাত আটাইতকৈ বেছি সংখ্যক ল'ৰা ছোৱালী এপ্লাই কৰিছে। বা যিকেইখন জিলাৰ নাম কোৱা নাই সেইকেইখন জিলাতো 15000, 14000, 12000 তেনেকৈ টোটেল কেণ্ডিডেট আছে। এতিয়া কথা হ'ল ইমান সংখ্যক যে কেণ্ডিডেট আছে, কিন্তু ইমান সংখ্যকে ইণ্টাৰভিউ দিবলৈ মাত্ৰ 10% বা 20% টোটেল কেণ্ডিডেট হ'ব। এতিয়া আজিৰ তাৰিখত 600কৈ মাতিছে, কিন্তু 600জনী একেবাৰে হোৱা নাই, মাত্ৰ 150জনী, 120জনী, 200জনী তেনেকৈ এদিনত গৈছে ইণ্টাৰভিউটো দিবলৈ। বহুত ছোৱালীয়ে এনেই এপ্লাই কৰে আৰু ইণ্টাৰভিউ দিবলৈ বহুত ছোৱালীয়ে যোৱা নাই। এতিয়া আমাৰ নগাঁৱৰ কথা যদি ক'বলৈ যাওঁ, যোৱাকালি ইণ্টাৰভিউ ডেটত আমি গম পাইছোঁ সোধ পোছ কৰি প্ৰায় 6টামান দৌৰ আছে বোলে 20জনীকৈ, আৰু প্ৰায় টোটেল 150জনীমান হ'ব। আৰু সেই 150জনীৰ ভিতৰত টোটেল প্ৰায় 21জনী নে 22জনী যোৱাকালি মাত্ৰ পাছ কৰিছে। সেই 600ৰ ভিতৰত 21জনীয়ে পাছ কৰিলে, বাকীসোপা নগ'লে ইণ্টাৰভিউ দিবলৈ। আৰু সেই 21জনীৰ ভিতৰত জানো 21জনী ৰিটাৰ্ণ দিব পাব, সেইখিনি পাছলৈ আলোচনা কৰিম। আৰু বাকী
এইটো আছিলে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰায় টোটেল আজি তাৰিখলৈকে 57 জনী মানে টোটেল পাছ কৰিছে বাকী বহুত যোৱা নাই আৰু যিবিলাক গৈছে তেওঁলোকে ৰখিব পৰা নাই আৰু বাকী আমি ডিব্ৰুগড়ৰ কথা যদি ক'বলৈ যাওঁ ডিব্ৰুগড়ত ফাৰ্ষ্ট 3 অক্টোবৰৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে এতিয়ালৈকে টোটেল প্ৰায় 200+ ছোৱালীয়ে পাছ কৰিছে কিন্তু যাওঁতে ডিব্ৰুগড়ত যথেষ্ট সংখ্যকে গৈছিল কিন্তু পাছ কৰিব পৰা নাই আৰু বাকী আহিছোঁ বেলেগ যিবিলাক জিলা আছে যোৰহাটৰ কিবা হওক মানে সব জিলাতে ইণ্টাৰভিউ চলিছে কিন্তু সেই 600কে যিহেতু মাতিছে তাৰ ভিতৰত 200 150 300 তেনেকৈ গৈছে আৰু তাৰ ভিতৰত যদি আমি টোটেল পাছ কৰাৰ কথা যদি ক'বলৈ যাওঁ প্ৰতিখন জিলাতে প্ৰায় 50 জনী 60 জনী 70 জনী তেনেকৈ পাছ কৰিছে আজি তাৰিখলৈকে টোটেল আৰু ডিব্ৰুগড়তে হাইষ্ট প্ৰায় 200 জনী প্লাছ ছোৱালী এতিয়া চোৱা কিমান কম সংখ্যক ছোৱালীয়ে পাছ কৰিছে আৰু কিমান বেছি সংখ্যক মাতিছিলে কিমান বেছি সংখ্যকে এপ্লাই কৰিছিল গতিকে আগন্তুক যি 2 দিনত ছোৱালীৰ ইণ্টাৰভিউটো হ'ব সেই তাতো এনেকুৱাই হ'ব তাতো ইণ্টাৰভিউটো দিবলৈ নাযায় কিছুমানে বেকডেট লৈছে বেকডেট লৈ তেওঁলোকৰ কিছুমানে বেকডেট লৈ ইণ্টাৰভিউ দিবলৈ নাযায়গৈ গতিকে ইয়াৰ পিছতে যি 2 দিন ইণ্টাৰভিউ আছে তেহেঁতখিনিয়ে বহুত হাইষ্ট মাৰ্ক উঠাই দিব তেহেঁতে হাইষ্ট মাৰ্ক উঠাই দিলে আজি তাৰিখত কম মাৰ্ক পোৱা ছোৱালীখিনি কাট অফটো ল' হৈ যাব তেনেকুৱা নহয় সেই সিহঁতখিনিৰ ক্ষেত্ৰতো তেনেকুৱাই হ'বগৈ বহুত ছোৱালী ইণ্টাৰভিউ দিবলৈ ইয়াৰ পাছতো নাযায় বা বহুত কম সংখ্যকে পাছ কৰিব কাৰণ কিয় ইণ্টাৰভিউ গ্ৰাউণ্ডৰ ফিজিকেলবিলাক বহুত প্ৰচেছটো একেই কিন্তু গ্ৰাউণ্ডটো বেলেগ বেলেগ আমি যিটো আমি নৰ্মেল জেগাত প্ৰেক্টিছ কৰি আছোঁ ঠিকেই আমি ইয়াত ভাবোঁ যে হয় জাপত ইমান পাম বা লং জাপত ইমান মানে ৰানিঙত ইমান পাম টোটেল 32-33 ছোৱালীসকলে ভাবি আছে ল'ৰাসকলেও ভাবি থাকে 54 53 পামেই কিন্তু যেতিয়া ইণ্টাৰভিউটো দিবলৈ যোৱা যায় যেতিয়া ইণ্টাৰভিউ সময়কণ আহি পৰে তেতিয়া গম পোৱা যায় মেইন খেলটো হয় তাত বোলে স্লিপখন দিলে কিমান হ'ল 24 বোলে স্লিপখন কিমান হ'ল বোলে ইমান গতিকে আজিৰ তাৰিখত যিমান ছোৱালী গৈছে তাৰ আধাই পাছ কৰিছে একেবাৰে 50 জনী 60 জনী তেনেকৈ এখন ডিষ্ট্ৰিক্টত আছে পাছ কৰিছে আৰু হাইষ্ট টোটেল প্ৰায় 35-37 মান গৈছে এটা মাৰ্কা আৰু সেই 35-37 পালে বোলে যে ইমান হাই কাট অফ যাব তেনেকুৱা নহয় মই কাট অফৰ কথালৈ আহিছোঁ এতিয়া মেইন অসমৰ জিলা হৈছে টোটেল 35খন আৰু 35টা কাট অফ বনিব 35খনৰ আৰু প্ৰত্যেক কাষ্টৰ কাট অফটো বেলেগ বেলেগ জেনেৰেলৰ বেলেগ OBC ST যিমানবিলাক আছে প্ৰত্যেক কাষ্টৰে কাট অফ বেলেগ বেলেগ আৰু 35খন জিলাৰে কাট অফ বেলেগ বেলেগ বৰ্তমান 20খন ভেনুত ইণ্টাৰভিউ চলি আছে এতিয়ালৈকে কোনো এখন জিলাৰ ইণ্টাৰভিউ নোহোৱাকৈ থকা নাই বাকী যি 2 দিন ইণ্টাৰভিউটো হ'ব সেইকেইদিনতো ইণ্টাৰভিউ ছোৱালীৰ সংখ্যা একেবাৰে কম হ'ব বহুত নাযায় আৰু যিকেইজনী যায় তাৰে আধাই পাছ কৰে বা পাছ কৰিলেও কিছুমান ফিজিকেল এটা ভাল মাৰ্ক পায় হাইটত ৰিজেক্ট হয় মেডিকেলত ফেল কৰিও আহে এইবাৰ ফিজিকেল হৈ যোৱাৰ পিছত মেডিকেলটো হৈছে আৰু মেডিকেলতে পাছ কৰা ছোৱালীও ফেল হৈ আহে গতিকে যিমান কেইজনী ছোৱালী আজিৰ তাৰিখত পাছ কৰিছে গোটেইকেইজনী ছোৱালীয়ে মোৰ সম্ভৱ ৰিটাৰ্ণ দিব পাব হয় 21-22ত হয়তো নাপাব পাৰে তথাপিও নপঢ়াকৈ নাথাকিবা কিন্তু 22-23 একেবাৰে ল' কাট অফ হয়তো যোৱাৰ সম্ভাৱনা আছে কাৰণ ছোৱালী যথেষ্ট কম সংখ্যকে পাছ কৰিছে কিন্তু এইবাৰ ছোৱালীৰ ভেকেঞ্চি বেছি আছে যদি আমি UBৰ কথা যদি ক'বলৈ যাওঁ UB টোটেল পোষ্ট আছিলে 1645টা কিন্তু এবাৰ 30% ছোৱালীসকলক ৰিজাৰ্ভেশ্যন দিছে এক্সট্ৰা পোষ্ট এইটো ছোৱালীসকলক 30% এক্সট্ৰা পোষ্ট ৰিজাৰ্ভেশ্যন দিছে ছোৱালীসকলক গতিকে আজি তাৰিখত ছোৱালীসকলে পাছ কৰা নাই বহুত মূৰ্খামি কৰিছে ফিল্ডৰ কণ্ডিশ্যনো বেয়া সেইটো কাকো দোষ দিব নোৱাৰে ফিল্ডখনৰ গাত দোষ দিব লাগিব কাৰণ বোকা বৰষুণত বহুত জেগাত দৌৰাই দিছে সেইটো কিয় তেনেকৈ দৌৰাইছে নাজানো কাৰণ ইমান ধুনীয়া এতিয়া ৰ'দ আহিছে দুদিন পিছুৱালে কি ক্ষতি হয় সেইটো নাজানো কিয় দৌৰাইছে তেনেকুৱাকৈ কিন্তু যিকেইজনী ছোৱালীয়ে পাছ কৰিছে এটা মাৰ্ক পাই থৈছে তেওঁলোকে কণ্টিনিউ পঢ়ি থাকক খুব সম্ভৱ তেওঁলোকৰ হয়তো মেৰিটতো নাম আহিব আৰু ABটো এবাৰ ছোৱালীসকলৰ ৰিজাৰ্ভেশ্যন আছে 10% UBত আছে 30% ABত আছে 10% টোটেল 40% ছোৱালীসকলৰ ৰিজাৰ্ভেশ্যন আছে বহুত ভাল সুবিধা এইবাৰ অসম আৰক্ষীত চাকৰি ল'বৰ কাৰণে বিশেষকৈ ছোৱালীসকলৰ ল'ৰাসকলৰো আছে কিন্তু ল'ৰাসকলৰ কম্পিটিশ্যনটো এটা বেলেগ পৰ্যায়ত হ'বগৈ কাৰণ নৱেম্বৰ-ডিচেম্বৰলৈকে ইণ্টাৰভিউ আছে ল'ৰাসকলৰ তেতিয়ালৈ ৰ'দ হ'ব এটা কণ্ডিশ্যনটো এটা বেলেগ হ'ব তেতিয়ালৈ গেলা বোকা বৰষুণ বতাহ সেইবিলাক নহয় গতিকে নিশ্চয় বুজিব পাৰিছা 22-23 24-25 27 এইবিলাক পাইছা টেনশ্যন নকৰিবা হয়তো কাট অফত এবাৰ নাম আহিবই কাট অফত নাম আহিব কাৰণ কেণ্ডিডেট বহুত কমেই পাছ কৰিছে হয়তো পোষ্টৰ অনুসৰি কেণ্ডিডেটে পাছ কৰিছে যিমান পোষ্ট আছে হয়তো সিমান ছোৱালীয়ে পাছেই কৰা নাই গতিকে আজিৰ তাৰিখত আপডেটটো ইমানেই আছিল বহুত কম কাট অফে যাব প্ৰতিখন জিলাৰ কাট অফ প্ৰত্যেক কাষ্টৰে কাট অফ বেলেগ কাৰণ 600কে মাতিছে 600 ছোৱালীৰ ভিতৰত 150 জনী 200 জনী তেনেকৈ গৈছে তাৰ ভিতৰত 20 জনী 22 জনী এটা ডেটত পাছ কৰিছে টোটেল 50 জনী 60 জনী আজিৰ তাৰিখলৈকে এখন ডিষ্ট্ৰিক্টত পাছ কৰিছে এতিয়া নিশ্চয় বুজিব পাৰিছা হতাশ নহবা 27 25 26 যিয়ে নোপোৱা কিয়
পঢ়ি থাকা কণ্টিনিউ আৰু ৰিটেনৰ কাৰণে যথেষ্ট টাইম আছে এতিয়া ডিচেম্বৰ মাহলৈকে ল'ৰা ইণ্টাৰভিউ হ'ব হয়তো জানুৱাৰীলৈহে আমাৰ ৰিটাৰ্ণটো হ'বগৈ তাৰপিছত আকৌ ভাইভা আছে তাৰপিছত ফাইনেল মেৰিট লিষ্ট প্ৰচেছ যথেষ্ট দীঘল আছে বা সময় যথেষ্ট আছে তথাপি কণ্টিনিউ প্ৰেক্টিছ ৰাখি থাকা এবাৰ এটা নৰ্মেল কাটঅফে যাব ইমান বেছি হাই কাটঅফ নাযায় কাৰণ কণ্ডিশ্যনটোৱে তেনেকুৱা হ'ল হয় বৰষুণ দিছে কিন্তু বৰষুণ দিছে ক'ৰবাত 2 এদিন শুকান ফিল্ডতো দৌৰিছে ছোৱালীসকলে তথাপিও ছোৱালীসকল যোৱা নাই বহুতে এনেই এপ্লাই কৰিছে এটা জছত এপ্লাই কৰিলে কিন্তু সেই জছটোত তেওঁলোকে ইণ্টাৰভিউটো দিবলৈ অহা নাই গতিকে পুনৰবাৰ কৈছোঁ এইবাৰ ইমান বিশেষ কাটঅফ নাযায় এটা নৰ্মেল আৰু শেষত একেবাৰে কৈছোঁ 25 26 24 23 22 যিয়ে নোপোৱা কিয় ৰিটেন দিব পাবা খুব মানে কাটঅফটো এবাৰ কমে যাব আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছা ভিডিঅ'টো শ্বেয়াৰ কৰিবা নতুনকৈ আকৌ পোষ্ট ওলাবলৈ গৈ আছে 2025ত বাৰু যি কি নহওক আজিৰ তাৰিখত যিখিনি পাছ কৰিছা ভালকৈ পঢ়ি থকা নাম আহিব নিশ্চয় আৰু ল'ৰাসকলৰ ইণ্টাৰভিউ এতিয়া ষ্টাৰ্ট হোৱা নাই ল'ৰাসকলো আপডেট দি থাকিম ছোৱালীসকলো আপডেট দি থাকিম কাটঅফৰ সবিশেষ ইমানেই আছিলে আৰু ভিডিঅ'টো শেষলৈ মন কৰিবা যে কোনখন জিলাত কিমান কাটঅফ পাইছে মই এটা কমিউনিটি পোষ্ট কৰিছিলোঁ ইউটিউবত সেই ইউটিউবত বহুত কেণ্ডিডেটে কমেণ্ট কৰিছে যে ইমানখন জিলাত বা এইজনী ছোৱালীয়ে ইমান মাৰ্ক পাইছে ভিডিঅ'টোৰ শেষলৈ মন কৰা যে কোনজনী ছোৱালীয়ে কিমান মাৰ্ক পাইছে 38 পাইছে 36 বুলিও পাইছে হতাশ নহ'বা ক'ত কি হয় নহয় সময়ত সেইটো সময়লৈ গম পোৱা যাব তথাপিও প্ৰিপেয়াৰেশ্যন প্ৰস্তুতি খুব ভালদৰে ৰাখি থাকা ক'লে কোনখন জিলাৰ কিমান টপ নম্বৰ পাইছে কমেণ্ট কৰা আৰু বহুকেইখন জিলাৰ ল'ৰা ছোৱালীয়ে কমেণ্ট কৰিছে যে এইখন জিলাৰ মই ইমান নম্বৰ পাইছোঁ বঙাইগাঁও হওক নলবাৰী হওক শিৱসাগৰ হওক যোৰহাট হওক এতিয়া চাওক 36 শোণিতপুৰ 38 এইটো মিছা যেন লাগিছে তথাপি বঙাইগাঁও ছোৱালী এগৰাকীয়ে কমেণ্ট কৰিছে 34.18 33 32 32 30 29 একেবাৰে ল' নম্বৰ পাইছে 24 আৰু 32 ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 28 লখিমপুৰ বাজালি 28 কৰিমগঞ্জ 36 94 বঙাইগাঁও কাছাৰ 29 ওদালগুৰি 27 তাৰপৰা লিখা হৈছে 29 এইটো OBC শিৱসাগৰ ওদালগুৰি 24 ডিব্ৰুগড় 24 পাইছে গোৱালপাৰ OBC 23 আৰু তাৰপৰা তেওঁ GFA পাইছে 30 OBC বঙাইগাঁও ডিষ্ট্ৰিক্ট তাৰপিছত গোলাঘাটৰ 24 নগাঁও 29 ওদালগুৰি 26 নলবাৰী 34 বঙাইগাঁও 38 27 ওদালগুৰি বাকী ইমানেই আছিলে